আজি মডেল অংগনবাদী চেণ্টাৰ তাপেশ্বৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত ইয়াতে আমি ইনগ্ৰেশ্যন কৰিলোঁ। আপোনালোকে দেখিছে মোৰ জনীয়া সমষ্টিৰ 23টা মডেল অংগনবাদী চেণ্টাৰ চেংচন হৈছে আৰু বহুকেইটা কাম আৰম্ভ হৈছে, 2-4টা বাকী আছে। সেইখিনিও এই সপ্তাহ দিনৰ ভিতৰত কাম আৰম্ভ হৈ যাব আৰু অংগনবাদী চেণ্টাৰখিনি আপগ্ৰেড কৰি মডেল অংগনবাদী চেণ্টাৰ বনাইছে। আপোনালোকে দেখিছে ধুনীয়া আটকধুনীয়া বিল্ডিং হয়। সৰু সৰু কণ ল'ৰা ছোৱালী আহে, ভাল এটা এটমস্ফেয়াৰ বিচাৰে তেখেতসকলে। গতিকে এই বিল্ডিংটো হৈ গ'লে তাতে ল'ৰা ছোৱালীখিনি পঢ়ি বহি সুবিধা হয়, ভাল হয়। আমি চেষ্টা কৰি আছোঁ বেছিতকৈ বেছি চেণ্টাৰখিনি কনভাৰ্ট কৰি মডেল অংগনবাদী চেণ্টাৰ বনাব পাৰিলে কণ ল'ৰা ছোৱালীৰ কাৰণে ভাল হ'ব। চৰকাৰৰ প্ৰতি আহ্বান থাকিল, আপোনালোকে কিছু চেণ্টাৰ কৰি আছে, আৰু বেছিকৈ চেংচন দিব লাগে। গতিকে যিমান অংগনবাদী চেণ্টাৰ আছে গোটেই সম্পূৰ্ণ অংগনবাদী চেণ্টাৰ মডেল বিল্ডিংলৈকে ৰূপান্তৰ হ'লে তেতিয়া এই ল'ৰা ছোৱালীখিনিৰ পঢ়া শুনাৰ এটা পৰিৱেশ হ'ব বুলি মই ভাবোঁ। গতিকে একোটা সমষ্টিতে এই 20-50টাই যথেষ্ট নহয়। কেইবাশ অংগনবাদী চেণ্টাৰ যিহেতু এটা সমষ্টিত থাকে, সেই গতিকে চৰকাৰৰ প্ৰতি মোৰ আহ্বান থাকিল আপোনালোকৰ যোগেদি যে আপোনালোকে হয় এইবুলি মই 23টা কৰি আছোঁ, আৰু কৰিব লাগিব। গতিকে মোৰ আহ্বান থাকিব চৰকাৰৰ প্ৰতি যাতে আৰু বেছিকৈ চেংচন দিয়ে আৰু যিমানখিনি চেণ্টাৰ বাকী আছে গোটেইখিনি যাতে সোনকালে হৈ যায়, সেইখিনি হয়। চাওক, অমানৱিক উচ্ছেদ অসমত কেইমাহৰ পৰা চলি আছে। যোৱা কেইদিনৰ পৰা কেইবা ঠাইত উচ্ছেদ কৰিলে। অকল উচ্ছেদে নহয়, এইসকলৰ ঘৰ বাৰী বুলডোজ কৰি ভাঙি দি আকৌ মানুহকো গুলীয়াই হত্যা কৰি আছে। মানুহে বিভিন্ন ধৰণৰ ভয়ানক পন্থা অৱলম্বন কৰি আছে, যিখিনি কৰিব নালাগে। মানুহ কিন্তু হতাশ হৈ তেনেকুৱা ধৰণৰ কাম কাজ মানুহে কৰি আছে, চৰকাৰে চব কৰাই আছে। গতিকে মই চৰকাৰৰ প্ৰতি এইটো দাবী থাকিল যে অতি সোনকালে এই দুৰ্ভগীয়া মানুহখিনিক মাটিৰ ব্যৱস্থা কৰক, এইসকলৰ সংস্থাপনৰ ব্যৱস্থা কৰক, এইসকলৰ ঘৰ বাৰী ভাঙি দিছে ক্ষতিপূৰণ দিয়ক, আৰু এইসকলক চৰকাৰী এডোখৰ মাটি দি তেখেতসকলক জীয়াই থকাৰ অধিকাৰটো চৰকাৰে দিয়ক, যিটো চৰকাৰৰ প্ৰাইম ডিউটি আৰু দায়িত্ব। কিন্তু এই চৰকাৰে নিজৰ দায়িত্বৰ পৰা পলাই আছে, চৰকাৰে নিজৰ দায়িত্ব পালন কৰা নাই। হিটলাৰী কায়দাৰে পদ্ধতিৰে দুখীয়া মানুহ, এটা জনগোষ্ঠীৰ মানুহ, সংখ্যালঘু মানুহক টাৰ্গেট কৰি তেখেতসকলে হত্যাও কৰি আছে, ঘৰো উচ্ছেদ কৰি আছে, ভূমিহীন বনাই আছে, এতিয়া ভোটাৰ লিষ্টৰ পৰা নাম কটাৰ থ্ৰেট কৰি আছে। গতিকে অত্যাচাৰ যিমান পৰ্যায়লৈকে হ'ব লাগে সেইখিনি কৰি আছে এই চৰকাৰে। গতিকে মোৰ চৰকাৰৰ প্ৰতি আহ্বান থাকিল, মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান থাকিল, আপুনি আপোনাৰ অত্যাচাৰ বন্ধ কৰক, হত্যালীলা বন্ধ কৰক, উচ্ছেদ বন্ধ কৰক, মানুহখিনিৰ সংস্থাপনৰ ব্যৱস্থা কৰক। আপুনি ৰাজধৰ্ম পালন কৰক। এজন মুখ্যমন্ত্ৰী হিচাপে আপোনাৰ যিটো দায়িত্ব, সেই দায়িত্বখিনি আপুনি পালন কৰক, এই চব বন্ধ কৰক, হত্যালীলা বন্ধ হ'ব লাগে। আজি মডেল অংগনবাদী চেণ্টাৰ তাপেশ্বৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত ইয়াতে আমি ইনগ্ৰেশ্যন কৰিলোঁ। আপোনালোকে দেখিছে মোৰ জনীয়া সমষ্টিৰ 23টা মডেল অংগনবাদী চেণ্টাৰ চেংচন হৈছে আৰু বহুকেইটা কাম আৰম্ভ হৈছে, 2-4টা বাকী আছে। সেইখিনিও এই সপ্তাহ দিনৰ ভিতৰত কাম আৰম্ভ হৈ যাব আৰু অংগনবাদী চেণ্টাৰখিনি আপগ্ৰেড কৰি মডেল অংগনবাদী চেণ্টাৰ বনাইছে। আপোনালোকে দেখিছে ধুনীয়া আটকধুনীয়া বিল্ডিং হয়। সৰু সৰু কণ ল'ৰা ছোৱালী আহে, ভাল এটা এটমস্ফেয়াৰ বিচাৰে তেখেতসকলে। গতিকে এই বিল্ডিংটো হৈ গ'লে তাতে ল'ৰা ছোৱালীখিনি পঢ়ি বহি সুবিধা হয়, ভাল হয়। আমি চেষ্টা কৰি আছোঁ বেছিতকৈ বেছি চেণ্টাৰখিনি কনভাৰ্ট কৰি মডেল অংগনবাদী চেণ্টাৰ বনাব পাৰিলে কণ ল'ৰা ছোৱালীৰ কাৰণে ভাল হ'ব। চৰকাৰৰ প্ৰতি আহ্বান থাকিল, আপোনালোকে কিছু চেণ্টাৰ কৰি আছে, আৰু বেছিকৈ চেংচন দিব লাগে। গতিকে যিমান অংগনবাদী চেণ্টাৰ আছে গোটেই সম্পূৰ্ণ অংগনবাদী চেণ্টাৰ মডেল বিল্ডিংলৈকে ৰূপান্তৰ হ'লে তেতিয়া এই ল'ৰা ছোৱালীখিনিৰ পঢ়া শুনাৰ এটা পৰিৱেশ হ'ব বুলি মই ভাবোঁ। গতিকে একোটা সমষ্টিতে এই 20-50টাই যথেষ্ট নহয়। কেইবাশ অংগনবাদী চেণ্টাৰ যিহেতু এটা সমষ্টিত থাকে, সেই গতিকে চৰকাৰৰ প্ৰতি মোৰ আহ্বান থাকিল আপোনালোকৰ যোগেদি যে আপোনালোকে হয় এইবুলি মই 23টা কৰি আছোঁ, আৰু কৰিব লাগিব। গতিকে মোৰ আহ্বান থাকিব চৰকাৰৰ প্ৰতি যাতে আৰু বেছিকৈ চেংচন দিয়ে আৰু যিমানখিনি চেণ্টাৰ বাকী আছে গোটেইখিনি যাতে সোনকালে হৈ যায়, সেইখিনি হয়। চাওক, অমানৱিক উচ্ছেদ অসমত কেইমাহৰ পৰা চলি আছে। যোৱা কেইদিনৰ পৰা কেইবা ঠাইত উচ্ছেদ কৰিলে। অকল উচ্ছেদে নহয়, এইসকলৰ ঘৰ বাৰী বুলডোজ কৰি ভাঙি দি আকৌ মানুহকো গুলীয়াই হত্যা কৰি আছে। মানুহে বিভিন্ন ধৰণৰ ভয়ানক পন্থা অৱলম্বন কৰি আছে, যিখিনি কৰিব নালাগে। মানুহ কিন্তু হতাশ হৈ তেনেকুৱা ধৰণৰ কাম কাজ মানুহে কৰি আছে, চৰকাৰে চব কৰাই আছে। গতিকে মই চৰকাৰৰ প্ৰতি এইটো দাবী থাকিল যে অতি সোনকালে এই দুৰ্ভগীয়া মানুহখিনিক মাটিৰ ব্যৱস্থা কৰক, এইসকলৰ সংস্থাপনৰ ব্যৱস্থা কৰক, এইসকলৰ ঘৰ বাৰী ভাঙি দিছে ক্ষতিপূৰণ দিয়ক, আৰু এইসকলক চৰকাৰী এডোখৰ মাটি দি তেখেতসকলক জীয়াই থকাৰ অধিকাৰটো চৰকাৰে দিয়ক, যিটো চৰকাৰৰ প্ৰাইম ডিউটি আৰু দায়িত্ব। কিন্তু এই চৰকাৰে নিজৰ দায়িত্বৰ পৰা পলাই আছে, চৰকাৰে নিজৰ দায়িত্ব পালন কৰা নাই। হিটলাৰী কায়দাৰে পদ্ধতিৰে দুখীয়া মানুহ, এটা জনগোষ্ঠীৰ মানুহ, সংখ্যালঘু মানুহক টাৰ্গেট কৰি তেখেতসকলে হত্যাও কৰি আছে, ঘৰো উচ্ছেদ কৰি আছে, ভূমিহীন বনাই আছে, এতিয়া ভোটাৰ লিষ্টৰ পৰা নাম কটাৰ থ্ৰেট কৰি আছে। গতিকে অত্যাচাৰ যিমান পৰ্যায়লৈকে হ'ব লাগে সেইখিনি কৰি আছে এই চৰকাৰে।
গতিকে মোৰ চৰকাৰৰ প্ৰতি আহ্বান থাকিল, মুখ্যমন্ত্ৰীৰ প্ৰতি আহ্বান থাকিল, আপুনি আপোনাৰ অত্যাচাৰ বন্ধ কৰক, হত্যালীলা বন্ধ কৰক, উচ্ছেদ বন্ধ কৰক, মানুহখিনিৰ সংস্থাপনৰ ব্যৱস্থা কৰক। আপুনি ৰাজধৰ্ম পালন কৰক। এজন মুখ্যমন্ত্ৰী হিচাপে আপোনাৰ যিটো দায়িত্ব, এই দায়িত্বখিনি আপুনি পালন কৰক, এই চব বন্ধ কৰক। হত্যালীলা বন্ধ হ'ব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।